নমস্কাৰ বন্ধু বান্ধৱীসকল বিএড পঢ়িব বিচৰা প্ৰাৰ্থীসকলৰ কাৰণে খুব গুৰুত্বপূৰ্ণ খবৰ NCET ফালৰ পৰা 2024 বৰ্ষৰ কাৰণে বিএডৰ এন্ট্ৰেন্সৰ নোটিফিকেশন প্ৰকাশ কৰিছে গতিকে যিসকল প্ৰাৰ্থীয়ে বিএড কৰিম বুলি বহু দিনৰ পৰা ভাবি আছিল তেওঁলোকৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ খবৰ অসমৰ কোট চেণ্টাৰ আছে এই সবিশেষ আমি আজি আলোচনা কৰিম National Testing Agency NTA has released the official notification for National Common Entrance Test অৰ্থাৎ NCET 2024 ৰ কাৰণে পাবলিশ কৰিছে আৰু এই পৰীক্ষা হ'ব 12 জুন 2024 তাৰিখে গতিকে আপোনালোকে নিশ্চয় পৰীক্ষাৰ ডেটটো গম পাইছে জুন মাহৰ 12 তাৰিখে এই এন্ট্ৰেন্স টেষ্টটো অনুষ্ঠিত হ'ব বিএডৰ কাৰণে National Common Entrance Test NCET National Level Examination conducted by National Testing Agency NTA on behalf of the National Council for Teacher Education. Teacher Education কাৰণে এটো অল ইন্ডিয়া লেভেলত এটা পৰীক্ষা পাতে অনলাইন হয় আৰু এটো ইন্টিগ্ৰেটেড বিএড কোৰ্সৰ কাৰণে যিসকলে হায়াৰ সেকেন্ডাৰী পাস কৰি বিএড কৰিম বুলি ভাবিছে 4 বছৰীয়া তাৰ কাৰণে এই নোটিফিকেশনটো আউট হৈছে যি বিএ বিএড আৰু বিএসসি বিএড যিসকল আৰ্টছৰ তেওঁলোকে বিএ বিএড কৰিব পাৰিব আৰু যিসকল সায়েন্সৰ হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ তেওঁলোকে বিএসসি বিএড কৰিব পাৰিব অসমৰ কোন কলেজত কোট কিমান সিট আছে বিএ বিএডত সকলোখিনি আমি আলোচনা কৰিম নেম অফ দি নেশনাল কমন এন্ট্ৰেন্স টেষ্ট 2024 অৰ্গানাইজেশ্যন নেশনাল টেষ্টিং এজেন্সি NTA আৰু টাইপ অফ এক্সাম অনলাইন হ'ব আপোনালোকে মোডটো অনলাইন মোডত হ'ব কোৱেশ্চন অবজেক্টিভ টাইপ মাল্টিপল চয়েস কোৱেশ্চন আহিব মিডিয়াম 13টা ল্যাঙ্গুৱেজ আছে তাত আসামিজো আছে বেঙ্গলী আছে ইংলিশ গুজৰাটী এনেকৈ 13টা ল্যাঙ্গুৱেজ আছে আপোনালোকে নিজৰ যেটো আপোনালোকৰ সুইটেবল ল্যাঙ্গুৱেজ আপোনালোকে সিলেক্ট কৰি ল'ব পাৰিব একাডেমিক সেশন 2024-25 মোড অফ এপ্লিকেশন অনলাইন গতিকে সকলোখিনি দিছে অফিচিয়েল ওয়েবসাইট আপোনালোকে ভিজিট কৰি ল'ব NED সকলোখিনি ডিটেইলছ গম পাব এলিজিবিলিটি ক্ৰাইটেৰিয়া for appearing in the NCET 2024 there is no age limit for the candidate however the candidates will be required to fulfill the age criteria of the university institution government college which অৰ্থাৎ এলিজিবিলিটি ক্ৰাইটেৰিয়া হে কলেজ অৰ ইনষ্টিটিউটত এডমিশন ল'ব তাৰ মতে হ'ব এজ লিমিট তেনেদৰে হ'ব এডুকেশনাল কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হ'ব লাগিব হায়াৰ সেকেন্ডাৰী পাস সকলে আবেদন কৰিব পাৰিব এই পৰীক্ষাটোৰ কাৰণে সায়েন্সতে হওক বা কমাৰ্চতে হওক বা আৰ্টছতে হওক আৰু কোৰ্স ফিজটো এনে ধৰণৰ হ'ব আনিজাবৰ কাৰণে 1200 OBC MOBC ৰ কাৰণে 1000 আৰু SC ST হিবিলাকৰ কাৰণে নিশ্চয় লিখিছে 650 টকা আৰু অনলাইন ষ্টাৰ্টিং ইতিমধ্যে হৈ গৈছে 13 এপ্ৰিলৰ পৰা আৰু লাষ্ট ডেট 30 এপ্ৰিললৈকে হ'ব গতিকে যিসকলে কৰিম বুলি ভাবিছে অতি সোনকালে আপোনালোকে আবেদন কৰক ইতিমধ্যে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে ওয়েবসাইট খুলি দিছে আপোনালোকে নিশ্চয় দেখা পাইছে অসমত কোট আছে হেইটো খুব গুৰুত্বপূৰ্ণ কোট কিমান সিট আছে বিএ বিএডৰ কাৰণে কিমান আছে বিএসসি বিএডৰ কাৰণে কিমান আছে ত্যাগবীৰ হেমবৰুৱা কলেজ জামুগুৰিহাট শোণিতপুৰত আছে বিএসসি বিএডৰ 50টা সিট আৰু বিএ বিএডৰ 50টা সিট আছে গতিকে শোণিতপুৰৰ তাত টোটাল 100 পোষ্ট আছে ত্যাগবীৰ হেমবৰুৱা কলেজত নৰ্থ লখিমপুৰ কলেজত আছে বিএসসি বিএডৰ 50টা আৰু বিএ বিএডৰ 50টা সিট আছে আৰু ছয়দুৱাৰ কলেজ গহপুৰতো তেনেকৈ বিএসসি বিএডৰ কাৰণে 50টা আৰু বিএ বিএডৰ কাৰণে 50টা সিট আছে নৰ্থ লখিমপুৰত তেনে আপোনালোকে দেখিছে বিএসসি বিএডৰ 50টা আৰু বিএ বিএডৰ 50টা আছে ছয়দুৱাৰ কলেজতো তেনেকৈ 50টা আছে বিএসসি বিএডৰ কাৰণে 50টা আৰু বিএ বিএডৰ কাৰণে 50টা যথেষ্টখিনি পোষ্ট আছে আৰু অসমৰ ভিতৰত আটাইতকৈ বেছি পোষ্ট আছে বাহনা কলেজ যিখন যোৰহাটত অৱস্থিত তাত বিএসসি বিএডৰ কাৰণে 100 পোষ্ট আছে আৰু বিএ বিএডৰ কাৰণে 100 পোষ্ট 200 পোষ্টৰ আছে গতিকে যিসকলে আবেদন কৰিম বুলি ভাবিছে অতি সোনকালে আপোনালোকে আবেদন কৰিব অফিচিয়েল ওয়েবসাইট আপোনালোকে ভিজিট কৰিব আৰু সকলোখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া অনুযায়ী আপোনালোকে আবেদন অতি সোনকালে কৰি দিব আৰু পৰীক্ষাৰ ডেটটো ইতিমধ্যে হৈছে গতিকে এটা খুব গুৰুত্বপূৰ্ণ খবৰ আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো যদি ভাল পায় লাইক আৰু শেয়াৰ কৰি দিব আৰু এনে ধৰণৰ বাৰবাতৰিৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আজিলৈ আহো ধন্যবাদ